নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এটা অতি জৰুৰী নিৰ্দেশনা আহিছে 19 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব লগা প্লেণ্টেশ্যন ড্ৰাইভৰ সংক্ৰান্তত। আৰু সেই বিষয়ে আজি আপোনালোকক অৱগত কৰাবলৈ প্ৰয়াস কৰিম। আৰু এখন বিশেষ গুৰুত্বপূৰ্ণ পত্ৰ আহিছে আৰু এইখনেই সেইখন পত্ৰ আৰু এই পত্ৰখন প্ৰেৰণ কৰিছে গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰৰ তৰফৰ পৰা আৰু তাৰিখ আছিল 12 ছেপ্টেম্বৰ 2025। আৰু এই বিশেষ পত্ৰখন প্ৰেৰণ কৰিছে ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম নাৰায়ণ কোঁৱৰ ছাৰৰ তৰফৰ পৰা ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন। তাৰ পাছত এই অংশখিনিত উল্লেখ কৰিছে ছাবজেক্টত যে 19 ছেপ্টেম্বৰ 2025ত সেৱা সপ্তাহৰ অধীনত বিদ্যালয়সমূহত যি প্লেণ্টেশ্যন ড্ৰাইভ অনুষ্ঠিত হ'ব, সেই প্লেণ্টেশ্যন ড্ৰাইভত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ চেয়াৰপাৰ্চন, মেম্বাৰ্ছ আৰু গাৰ্জিয়ানসকলৰ অংশগ্ৰহণৰ সংক্ৰান্তত বুলি উল্লেখ কৰিছে। তাৰ পৰৱৰ্তী অংশখিনিত বহু কেতবোৰ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে আৰু এই অংশখিনিত থকা মূল কথাখিনি হ'ল যে 2025ৰ 19 ছেপ্টেম্বৰত যি প্লেণ্টেশ্যন ড্ৰাইভ অনুষ্ঠিত হ'ব বিদ্যালয়সমূহত, সেই বিদ্যালয়সমূহৰ SMDCৰ অধ্যক্ষ, সদস্য আৰু ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলৰ অংশগ্ৰহণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ বুলি কোৱা হৈছে। আৰু এই বিশেষ যি প্লেণ্টেশ্যন ড্ৰাইভ, সেই ড্ৰাইভ 20,000 শিক্ষানুষ্ঠানত অনুষ্ঠিত কৰা হ'ব আৰু প্ৰতিখন শিক্ষানুষ্ঠানত পঁয়সত্তৰটাকৈ পুলি ৰোপণ কৰাৰ ব্যৱস্থাও বিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰিব লাগিব। তাৰপিছত আৰু এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে, যিবিলাক জিলাত সেইদিনা হাফ ইয়াৰলি পৰীক্ষা অনুষ্ঠিত হ'ব লগা আছে, সেইবোৰ জিলাত ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ বাধ্যতামূলক নহয়, ভলেণ্টিয়াৰী কৰি লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বুলি ইয়াত কোৱা হৈছে। তাৰপিছত উল্লেখ কৰিছে যে বিদ্যালয় কৰ্তৃপক্ষক যি প্লেণ্টেশ্যন ড্ৰাইভ সেইদিনা অনুষ্ঠিত হ'ব, সেই উদ্দেশ্যে দৈনিক মজুৰি যিসকল শ্ৰমিক লেবাৰ নিয়োগ কৰিবলৈ নিৰ্দেশ দিব পাৰি আৰু বিদ্যালয়ৰ বাৰ্ষিক অনুদান যি লাভ কৰে তাৰ পৰা মজুৰি প্ৰদান কৰিব পাৰি। আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে, আৰু বিশেষ সেই প্লেণ্টেশ্যন ড্ৰাইভত ৰোপণ কৰা যি গছপুলি, সেই গছপুলিৰ ফটো এটা বিশেষ ৱেবছাইটৰ কথা ইয়াত উল্লেখ কৰিছে, ecoclubs.education.gov.in এই ৱেবছাইটত গৈ বা এই লিংকত গৈ ৰোপণ কৰা ফটোবিলাক আপলোড কৰিবলৈ বুলিও ইয়াত কোৱা হৈছে। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ। এই প্লেণ্টেশ্যন ড্ৰাইভ 19 ছেপ্টেম্বৰত সকলো বিদ্যালয়তে নহয়, কিছুমান নিৰ্বাচিত বিদ্যালয়ত অনুষ্ঠিত হ'ব আৰু সেই বিদ্যালয়সমূহত 75 জোপাকৈ গছপুলি ৰোপণ কৰিব লাগিব আৰু সেই বিশেষ পৰ্টেলত আপলোড কৰিব লাগিব বিদ্যালয়ে। আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিম, এনেকৈ এখন বিশেষ জিলাৰ কাৰণে লিষ্ট আহিছে কোন কোন বিদ্যালয়ত সেই বিশেষ প্লেণ্টেশ্যন ড্ৰাইভটো অনুষ্ঠিত হ'ব আৰু আপোনালোকৰ জিলাতো হয়তো এনেকুৱা ধৰণৰ নিৰ্দেশনা আহিছে। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেইকাৰণেহে কথাখিনি ক'বলৈ প্ৰয়াস কৰিলোঁ আৰু সকলো শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে যাতে কথাখিনি অৱগত হ'ব পাৰে, কাৰণ বিভিন্ন ধৰণৰ কৰ্মব্যস্ততা সকলোৰে আছে, বিভিন্ন ধৰণৰ দায়িত্ব পালন কৰিব লগা হৈ আছে, ইমান বেছি কামৰ বোজা আহি পৰিছে। গতিকে এই বিষয়টোৰ গুৰুত্ব বহু বেছি আৰু সেই উদ্দেশ্য আগত ৰাখি যদি সম্ভৱ হয় আপোনালোকে ভিডিঅ'টি আগলৈকে শ্বেয়াৰ কৰিব। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।